আজি আমি যাই আছোঁ গুৱাহাটীত। মেইন আছে মাৰ কিবা অফিচিয়েল কাম, কিন্তু ৰীনা আৰু মোৰ আছে কিবা কিবি প্লেনিং। তো কি প্লেনিং চাই থাকো। প্ৰথমতে আমাৰ পিছকুৰি একদম বৰ লাগি গ'ল যে কেইখন পাম গুৱাহাটী কেইখন পাম, পিছত নাপাং তাক মানে বাহিৰৰ এইগিলা গাছ গছনি কিবা কিবি দেখাই ফুৰকাই ভাৰকাই আমি লৈ যাই আছোঁ। আৰু ফাইনেলি মাৰ অফিচৰ কামটা হ'ল, আমি আৰামছে এইবাৰ চাম চিৰিয়াখানা। আমি সোমাই গ'লোঁ চিৰিয়াখানাত, সোমাই যায় যি ভিৰ টিকেটৰ কাৰণে মানে কি ক'ম, তাতে আৰু গৰম। মা আৰু ৰীণাৰ একদম মেচিং ড্ৰেছ। তাৰপিছত চিৰিয়াখানাত সোমাই ভালেই লাগিল, যদিও গৰম আছিল, মানে গাছ গছনি বহুত নাই, মানে তাক গৰম অনুভৱ নহয়। কিন্তু দুখ লাগিল, যিগিলা জীৱ জন্তুৰ বৰ্ড আছিল সেইগিলা হিচাপত বৰ্ডৰ হিচাপত মানে জীৱ জন্তু নাই। যদি বাই চান্স মোৰ এই ভিডিঅ' এটা চিৰিয়াখানাত কাম কৰা বা কৰ্তৃপক্ষৰ মানুহ যদি দেখা পায়, প্লিজ জীৱ জন্তুগিলা আনব। বাচ্চাগিলাৰ দুখ লাগে আৰু আমাৰো দুখ লাগে দেখাব নাপালে। তাৰপিছত তাতে থকা একটা জুচ চেণ্টাৰত আহি আমি চকলেট শ্বেক মিল্ক শ্বেক কিবা কিবি খালোঁ, আৰু বাজৈ হোটেলত আহি পেট ভৰাই ভাত খালোঁ আৰু